এয়া দাংবদীৰ খেতি এয়া চিনাইচুক গাঁৱত কৰা খেতি এয়া দাদা এগৰাকীয়ে লগাইছে আমাৰ এয়া দাদা আপোনাৰ নামটো কওক মোৰ নাম ভৱানন্দ পেগু দাদা ইয়াত কেইজোপা আপুনি দাংবদী লগাইছে এনেই জোপা হিচাপে নহয় মানে কিলো হিচাপে হয় গুটিটো হয় 100 গ্ৰাম 200 গ্ৰাম এনেকে হয় তাৰপিছত মই 900 গ্ৰাম মান দিছোঁ মানে হয় তাৰপিছত আকৌ মৰাকিটাক দি মানে আকৌ 100 গ্ৰাম আনিলোঁ মানে আধা কেজি 1 কেজি হৈছে 1 কেজি হৈছে এতিয়া সেইবোৰ ন এতিয়া কিমান জোপামান হ'ব লাগে এনেই আইডিয়া এইবোৰ উঠিছে আৰু কৰা নাই বাৰু হয় মানে এনেই বিঘা হিচাপে কৰিছোঁ আৰু ইয়াত কিমান আছে ইয়াত এবিঘা ওচৰা-ওচৰি আছে মানে জোখা নাই এবিঘা ওচৰা-ওচৰি তাৰপিছত আৰু ইয়াত আৰু বেলেগ খেতি হ'ব আলু হ'ব ইয়াত আলু হ'ব এতিয়া আৰু ৰঙালাও হ'ব ইফালে আকৌ ধনিয়া খেতি হ'ব এইটো ধনিয়া চাগে এইটো চাইডৰ ধনিয়া ইয়াতো হ'ব ইফালে আগলে ধনিয়া দিম এইকেইটা কি হ'ব ইফালেও এনেকেই হ'ব আলু ধনিয়া এইটো হেৰি কচু লগাইছে নহয় এইটো কচু আৰু ওখখিনি কিনো খৰি মৰা তাৰপাছত এতিয়া ইয়াত কিমান খৰচ হৈছে এইটো কৰোঁতে এতিয়া ইয়াত বেছি খৰচ হোৱা নাই হাল বোৱাটোত প্ৰায় 3000 মান গৈছে গুটিটো 1000 মান গৈছে তাৰপিছত হাজিৰা লগাই মানে 8-9 হাজাৰ মান গৈছেগৈ আৰু 8-9 হাজাৰ এবিঘা মাটিত ধৰক তো এতিয়া এবিঘা মাটিটোত ইনকাম কিমান মান হোৱাৰ মানে সম্ভাৱনা আছে ইয়াত প্ৰায় 70-80 মান হ'ব 70-80,000 এইটো কিমান দিনত হ'ব দামৰ ওপৰত কথা হয় কিমান দিনৰ ভিতৰত এইটো দুমাহ নালাগে প্ৰায় এতিয়া 45 দিনৰ ভিতৰত 40-45 দিনৰ ভিতৰত গুটি লাগে 40-45 দিনৰ পৰা কিমান দিনলৈকে লাগিব প্ৰায় এইটো এতিয়া কাতি মাহলৈকে লাগিব কাতি আঘোণলৈকে মাহ সম্পূৰ্ণ ধুনীয়াকৈ বিকা হয় চিঙা হয় দুমাহ সম্পূৰ্ণকে তেতিয়াহ'লে ইমান বেয়া নহয় 60-70 হাজাৰ যদি পায় 10 হাজাৰ মাইনাছো কৰি দিয়ে তেতিয়া 50-60 হাজাৰ আৰামৰ হৈ যায় আকৌ বাকী খেতিখিনিৰ পৰাতো উৎপাদনটো হ'ব তাৰ পৰা ইনকাম হ'বই হয় মই আৰু দাংবদী দিম আৰু দিবলৈ জেগা ৰাখিছোঁ তাত আৰু আছে আৰু কিমান দিব আৰু আধা বিঘা মান দিম আৰু আধা বিঘা গতিকে এতিয়া দাংবদীবিলাকৰ নাম আছে নেকি কিবা আছে এনেকে এইটো কি লগাইছে এইটো মই দিছোঁ এই দেৱগ্ৰাম এনেকে থাকে হয় বেলেগ বেলেগ নাম থাকে মুঠৰ পৰা ৰোৱাৰ পৰা আৰম্ভ কৰি কিমান দিনত লাগিবগে 45 দিনত লাগি যায় 45 দিনত লাগি যায় কিমান দিন হ'ল বাৰু এইটো প্ৰায় 25 দিন মান হৈছে 25 দিন মান হৈছে তাৰমানে লাগিবই আৰু অলপ এতিয়া ইয়ালে পাইছেগে এতিয়া গছ ওপৰলে পালে হয় আপুনি এতিয়া নিজে বজাৰলৈ লৈ যায় নে এনে বেপাৰীক বেছি দিয়ে মই নিজে নিব নোৱাৰো বাৰু মোৰ অলপ অসুবিধা কিন্তু মই বেপাৰীক দিব লগা হয় মই নিজে নিলে আৰু বেছি পাম কিন্তু বেপাৰীক দিয়াৰ কাৰণে বেপাৰী মানে 50% খাই দিয়ে আৰু সিহঁতৰ কাৰণে হয় 50% হয় বেপাৰী 50 হয় ধন্যবাদ দাদা আপুনি আগবাঢ়ি যাওক কেনেকে খেতি বাতিত লাগিলে আমাৰ সমাজখন আগবাঢ়ি যাব স্বাৱলম্বী হওক ধন্যবাদ